আজি হৈছে আন্তৰ্জাতিক নাৰী দিৱস। নাৰী দিৱস উপলক্ষে চাওচেং স্বেচ্ছাসেৱী সংগঠনৰ উদ্যোগত গহপুৰ পৌৰসভা প্ৰেক্ষাগৃহত আন্তৰ্জাতিক নাৰী দিৱস পালন। সভাত কেইবাগৰাকীও মহিলা বক্তা উপস্থিত থাকে। মুখ্য অতিথি হিচাপে উপস্থিত থাকে হেলেম ৰাজচক্ৰৰ চক্ৰ বিষয়া নমিতা বৰা। নিজৰ কৰ্মৰে স্বাৱলম্বী তথা নিজৰ পৰিচয় দাঙি ধৰিবলৈ সক্ষম হোৱা কেইবাগৰাকী মহিলাক সম্বৰ্ধনা জনোৱা হয়। গহপুৰৰ পৰা অৰূপ ভূঞা ৰিপৰ্ট AIN লাইভ। আজি আন্তৰ্জাতিক নাৰী দিৱস। আমি চাওচেং স্বেচ্ছাসেৱী সংগঠনৰ তৰফৰ পৰা গহপুৰৰ সকলো মহিলাকে একত্ৰিত কৰি আমাৰ টাউন কমিটি হলতে এখনি সভা আহ্বান কৰিছোঁ আৰু তাত আজি আমাৰ বিশিষ্ট মহিলাসকল উপস্থিত আছে। আমি সকলোৱে বহুত কষ্ট কৰি আচলতে সভাখন আয়োজন কৰিছোঁ। আমাৰ চাওচেং স্বেচ্ছাসেৱী সংগঠনৰ মহিলাসকলে আজি বহুত দিনৰ পৰা যথেষ্ট কষ্ট কৰি সকলো ঠাইৰ মহিলাসকলক নিমন্ত্ৰণ জনাইছে। বিশিষ্ট মহিলাসকলে আহি আমাৰ ইয়াত সভাখন শুৱনি কৰিছেহি আৰু ইয়াতে আমি কেইবাগৰাকী মহিলাক সম্বৰ্ধনা জনাম আৰু তাৰোপৰি বিভিন্ন ক্ষেত্ৰত যিসকল আগবাঢ়িছে সেইসকল মহিলাকো আমি সম্বৰ্ধনা জনাম। আমাৰ গহপুৰত যিহেতু বহু মহিলা আছে, এনেকুৱা বিভিন্ন ক্ষেত্ৰত আগবাঢ়িছে যদিও কোনেও স্বীকৃতি নিদিয়ে। আমি সেই তেখেতসকলক বিচাৰি আনি এতিয়া ইয়াত সম্বৰ্ধনা জনাম আৰু আমাৰ স্বেচ্ছাসেৱী সংগঠনৰ মহিলাসকলে বিভিন্ন দিশত আগবঢ়া মহিলাসকলৰ পৰা কিদৰে তেওঁলোক আগবাঢ়ি গৈছে, কিদৰে তেওঁলোক সফল হ'ব পাৰিছে সেই বিষয়ে বক্তব্য জানিব বিচাৰিছে। হয়, আৰু ইয়াৰোপৰি আমাৰ মহিলাসকলটোতো বিভিন্ন দিশতে এতিয়া আগবাঢ়ি গৈছে। আপোনালোকেও জানে আমাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে বৰ্তমান মহিলা। আৰু ইয়াৰ উপৰিও আপোনালোকে হয়তো গম পাইছে ন, অলপ দিনৰ আগতে লখিমপুৰ চিৰাজুলিৰ ভাটনগৰ এৱাৰ্ড পাইছিলে ডক্টৰ ৰবি শইকীয়া। তেখেতো এগৰাকী মহিলা, তেখেতে গাঁৱলীয়া মহিলা। তাৰপিছতো তেখেতে ইমান এতিয়া বেনাৰস হিন্দু ইউনিভাৰ্চিটিৰ নিচিনা এখন ইউনিভাৰ্চিটিত চাকৰি কৰিব পাৰিছে। সেইটো আমাৰ কাৰণে এটা গৌৰৱৰ বিষয়ে। তাৰোপৰি মহিলাসকল বিভিন্ন দিশতে আগবাঢ়ি গৈছে আৰু আজিকালি কোনো কাৰণতে পুৰুষতকৈ মহিলাসকল তল পৰি থকা নাই। মহিলাসকলে টমটমো চলাইছে, আপোনালোকে নিশ্চয় দেখিছে, হয় নহয়? নিজৰ উপাৰ্জনমুখী হৈছে। তেওঁলোকে কি কৈছে, নিজে উপাৰ্জন কৰি কলেজত পঢ়িছে। চৰকাৰে বিভিন্ন ক্ষেত্ৰত সহায় সহযোগিতা আগবঢ়াইছে মহিলাসকলৰ ক্ষেত্ৰত। কিন্তু আমি মহিলাসকলে এতিয়া এই ভাবিয়ে এই সভাখন আয়োজন কৰিছোঁ যাতে আমাৰ মহিলাসকল আৰু বিভিন্ন ক্ষেত্ৰত আগবাঢ়ি যাব পাৰে। এইবাৰৰ পৰা আমি ভাবিছোঁ প্ৰতি বছৰে মহিলা দিৱসটো আমি চাওচেং সংগঠনৰ ফালৰ পৰা, স্বেচ্ছাসেৱী সংগঠনৰ ফালৰ পৰা আয়োজন কৰিম। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।